নমস্কাৰ দেই। খাৰু দেখিছে, কাপোৰৰ লগত মিলাই পিন্ধিছোঁ, বিয়া এখন আছে। লিপষ্টিক লগাইছে, লিপষ্টিকটো আজি মুচি দিয়া নাই। মানে বিয়াখন এতিয়া আপুনি কাৰ বুলি সুধিলে মই ক'ম যে কৰবীৰ ল'ৰা। কৰবী নামৰ এগৰাকী মহিলাৰ ল'ৰাটোৰ আজি বিয়া। এদিন কৰবী মোৰ ভিডিঅ'ৰ অনুৰাগী আছিল, আৰু তাৰপিছত এদিন কৰবী মোৰ দোকানলৈ আহিলে আৰু বিয়াৰ কিছু কাপোৰ কিনি দিলে। সেইদিনাখনে কৈ গৈছিল যে মোৰ ল'ৰাৰ বিয়াত কিন্তু আপুনি যেনে তেনে যাব লাগিব। তাৰপিছত এদিন কৰবী শৰাই তামোল পাণ লৈ মোক ধুনীয়াকৈ নিমন্ত্ৰণ কৰি থৈ গ'ল। মোক বুলি নহয়, আমাৰ আপোন পৰিয়ালটোক। তাৰমানে আমাৰ আপোনৰ এটা গ্ৰুপ আছে, প্ৰায় 10-12জনীয় গ্ৰুপ এটা আছে। তাৰে গোটেইকেইজনী যাব নোৱাৰে, আমি 7গৰাকী যাম। আৰু ইমান ধুনীয়াকৈ প্ৰত্যেককে তেওঁ নিমন্ত্ৰণ কৰি থৈ গৈছে যে সেই নিমন্ত্ৰণ আৰু উপেক্ষা কৰিব নোৱাৰি। বিয়াখন হ'ব ৰিহাবাৰীৰ কিবা ডেষ্টিনেশ্যন, মানে মই সেইফালে তেনেকৈ যোৱা নাই, আজি প্ৰথম যাম। আৰু মই মানে ভাবিছোঁ দেই, খুব ভাল লাগিব, কাৰণ মাজতে কৰবীক মই পাহৰিম বুলি আকৌ এদিন ফোন কৰি মনত কৰি দিছে যে বাইদেউ বিয়ালৈ কিন্তু আহিব। গতিকে বিয়ালৈ ওলাইছোঁ। বিয়া মানে আজি অভ্যৰ্থনা অনুষ্ঠান, বিয়াৰ আজি অভ্যৰ্থনা অনুষ্ঠান, তালৈ যাম। কেঁচা পাটৰ কাপোৰ এযোৰ পিন্ধি লৈছোঁ, আৰু ডিঙিত মই ডাঙৰ মানে লকেটবিলাক খুব ভাল পাওঁ। কিন্তু দুখৰ কথা কি, মোৰ প্ৰায় 3ডালমান ছিঙি আছে, কিন্তু গাঁঠি দিবলৈ নুৰো অহা নাই, তেনেকৈ আছে। এনেকৈ আজি ওলাইছোঁ বিয়ালৈ। অভ্যৰ্থনা অনুষ্ঠানত কাৰোবাক লগ পালে আপোনালোকক জনাম।